এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন পুত্ৰক বিচাৰি অসুস্থ হৈ পৰিছে মাতৃ দুদিন ধৰি পুত্ৰক বিচাৰি ভাগৰি পৰিছে পৰিয়ালৰ লোকে মাতৃয়ে পঢ়িব কোৱাৰ বাবেই ঘৰৰ পৰা ওলাই গৈছিল আব্দুল ফাৰুক ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা দৰঙৰ মৌচিতা গছৰ কুৰ গাঁৱৰ নৱম মান শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰ নিৰুদ্দেশক লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বহু বিচৰাৰ ফলতো বিচাৰি উলিয়াব পৰা নাই নিৰ্দিষ্ট আব্দুল ফাৰুকক মাতৃয়ে পঢ়িব কোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল পুত্ৰ আজি 3 দিন উকলি যোৱাৰ পাছতো ঘৰলৈ উভতি নাহিল আব্দুল ফাৰুক নিৰ্দিষ্ট ফাৰুকক বিচাৰি ৰাইজলৈ আহ্বান যদি কোনোবাই দেখা পায় ঘৰৰ পৰিয়ালক খবৰ দিয়াৰ বাবে 6003461522 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে কাটৰ আহ্বান জনায় কি হৈছে ল'ৰাজন মানে মোৰ ভাইটি হয় যোৱা পৰহি দিনা ৰাতিপুৱাৰ ভাগত মই আৰু শুনা মতে তেওঁৰ মাকে অকণমান মানে তেওঁৰ পঢ়ালৈ পেলাই তেওঁ যিহেতু নৱম মান শ্ৰেণীৰ এগৰাকী ছাত্ৰ তেওঁৰ পঢ়ালৈ পেলাই কিবা কিবি অকণমান কৈছিল গালি দিছিল আৰু সেইটো মানে তেওঁ এতিয়ালৈ ঠিকে আছিল গোটেই দিন কিন্তু সন্ধিয়াৰ সময়ত সি যে ঘৰৰ পৰা ওলাই গৈছে আৰু ঘৰত মানে উভতি নাহিল কিন্তু ইফালে তেওঁৰ যোৱাকালিৰ পৰা তেওঁৰ পৰীক্ষা আৰম্ভ হৈছে এইটো লৈ পেলাই মাকজনী ইমান চিন্তাত আছে চিন্তা কৰি কৰি ঘৰত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এতিয়ালৈকে মাকজনী তাৰমানে অসুস্থ হৈ আছে এতিয়ালৈকে আৰু সুস্থ হোৱা নাই গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসী ৰাইজক মই এটা কথাই জনাব বিচাৰিছোঁ যদি আপোনালোকে কোনো সদাশয় ব্যক্তিয়ে আপোনালোকৰ দৃষ্টিগোচৰ হয় ল'ৰাজন তেতিয়াহ'লে ইয়াত দিয়া যোগাযোগ নম্বৰটোত অনুগ্ৰহ কৰি আমাক ইনফৰ্ম কৰিব যাতে ল'ৰাজন বিচাৰি উলিয়াত মানে ঘৰৰ মানুহখিনিকে আদি কৰি আমাৰো যাতে অকণমান সুবিধা হয় এইখিনি আৰু মোৰ ক'বলৈ ল'ৰাজনৰ নাম হ'ল উমৰ ফাৰুক দেউতাকৰ নাম হাছিম আলী আৰু গাঁও হ'ল মৌচিতা গছৰ বয়স আপোনাৰ আনুমানিক 16 বছৰমান হ'ব আৰু থানাত ইতিমধ্যে স্থানীয় থানাত হয়তো সিহঁতে FIR এটা দিছে যোৱাকালি কিন্তু এতিয়া সিহঁতে থানাৰ ফালৰ পৰা কৈ আছে যে এইটো প্ৰথমতে এটা নিউজ মানে কৰিব লাগিব তাৰপিছত আমি ইয়াৰ ওপৰত একশ্যন ল'ব পাৰিম চ' সেনেকৈ দিছে আৰু বৃহস্পতিবার বাজারে গেছে বাজারে তো না বাজার টাজার করে বাড়িতে আইসি বাড়িতে আওয়ার পরে কাপড় সাপড় নিয়ে ব্যাগ স্যাগ নিয়ে বাড়িতে না যে বাড়াইছে কয়ে জানে বাড়িতে না আর ইয়ার সকালে বলে পড়া নিকে বলে গাল পারছিল এখানে জানা মতো আমি জানি আর কি নাম কি নাম হলো ফারুক আব্দুল ফারুক বয়স 16 না মানে 16 হবো কোন ক্লাস হবে কোন ক্লাস 10 এ পড়ে